Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ ৰিজনিঙৰ এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো। আজি এই ৰিজনিঙৰ টপিকটো হৈছে মিসিং নম্বৰ। ৰিজনিঙৰে এটা পাৰ্ট হয় যিবিলাক এনেকুৱা কিছুমান নম্বৰ দিয়া থাকে আৰু ইয়াত এটো কোৱেশ্চন মাৰ্ক দি হৈছে। এই কোৱেশ্চন মাৰ্কটো আমি সলভ কৰিব লাগিব। গতিকে ফাৰ্স্ট যেটো আমাক দি থৈছে তাক আমি চাম আৰু সেই একেটা টেকনিকে ইউজ কৰি আমাৰ যেটো কোৱেশ্চন মাৰ্ক উলিয়াব দিছে হেতু আমি উলিয়াম। সো ফাৰ্স্ট আমাক দি থৈছে কি দি থৈছে 120 বুলি দি থৈছে, নেক্সট 46 বুলি দি থোৱা আছে, তাৰপিছত 50 বুলি দি থোৱা আছে আৰু 24 বুলি দি থোৱা আছে। গতিকে আমি গম পালো যে এই কিটা নম্বৰ লৈয়ে আমি 24 নম্বৰটো পাম। কিন্তু কেনেকৈ পাম হেতু আমি চাম। ফাৰ্স্টত এটা 120 আছে, 120 মাইনাস আমি 46 আৰু 46 ৰ লগত 50 যদি আমি প্লাস কৰি দিও তেতিয়া আমি কিমান পালো 96 পালো আৰু সেই 96 ৰ লগত মাইনাস 120 কৰিলে আমি কিমান পাম 24 পাম। গতিকে একেটা টেকনিকে আমি ইউজ কৰিম যেটো আমাৰ কোৱেশ্চন মাৰ্ক উলিয়াব দিছে তাক সলভ কৰিবলৈ। গতিকে প্ৰথমতে কি কৰিব লাগিব আমি 90 প্লাস 110 তাক আমি প্লাস কৰিলো তেতিয়া কিমান পালো 200 পালো 200 পালো। গতিকে 200 ৰ 240 আছিলে আৰু 240 লগত মাইনাস 200 কৰিলে আমি কিমান পালো 40 পাই গলো। গতিকে আমাৰ এনসাৰটো কি হ'ব কোৱেশ্চন মাৰ্কটোত 40 হ'ব 40 হ'ব। গতিকে অপচন এ টো কাৰেক্ট হ'ব। ইয়াৰ মিসিং নম্বৰটোৰ এনসাৰ হৈছে 40। সো নেক্সট কোৱেশ্চন লৈ যাও। এতিয়া কোৱেশ্চন 2 টো চাম। কোৱেশ্চন 2 টো দিছে এনেকে চাৰ্ট এখন দি দিছে 4 5 6 এফালে আছে, তাৰপিছত 61 81, তাৰপিছত নেক্সট 50 15 16 17 এনেকে দিয়া আছে আৰু আমাক কোৱেশ্চন মাজৰ এটো লাষ্ট যেটো নম্বৰ আছে কোৱেশ্চন মাৰ্ক দি আছে তাক আমি উলিয়াব লাগিব। গতিকে আৰু এইকিটা আমাক অপচন দিয়া আছে। সো কেনেকৈ সলভ কৰি আমি চাম। প্ৰথম যেটো 4 61 15 বুলি দিয়া আছে তাৰ লগত কেনেকৈ আমি ইটো নম্বৰ ৰিলেশন মানে তাত আমি মাল্টিপ্লাই কৰিব লাগিব নে এড কৰিব লাগিব নে কি কৰিব লাগিব এখিনি আমি প্ৰথমতে চাই লম। আৰু যি কিটো টেকনিক আগৰ দুটা কোতে ইউজ কৰিছে সো হে একটা সেম টেকনিকে আমি কোৱেশ্চন মাৰ্কটো উলিয়াবলে ইয়াত ইউজ কৰিম। সো ফাৰ্স্ট কিটো টেকনিক ইউজ কৰিছে আমি চাম 4 into 15 যদি আমি কৰো তে ইকুৱেল আমি কিমান পালো ইকুৱেল আমি 60 পালো কিন্তু আমাক দিছে ইয়াত 61। গতিকে আমি গম পালো যে প্লাস 1 এটা কৰিলে আমি কিমান পাম 61 পাই যাম। সো নেক্সট আমি এতিয়া একেটা টেকনিকে ইউজ কৰিম। গতিকে আমি গম পালো যে 5 ইয়াতো কি কৰিবলৈ 5 মাল্টিপ্লাই 16 কৰিব লাগিব তেতিয়া আমি কিমান পাম 80 পাম আৰু 80 লগত প্লাস 1 কৰিলে কিমান পালো 81 পালো। এতিয়া আমাক দি থৈছে 6 আৰু 17 গতিকে 6 আৰু 17 ক আমি পূৰণ কৰিলো কিমান পালো 120 পালো 1 2 পালো আৰু 1 2 লগত প্লাস 1 কৰি দিলো কাৰণ আগতে আমি দেখিছো আগৰ কিটাটো আমি প্লাস 1 কৰিছো। গতিকে আমি ইয়াতো 102 লগত প্লাস 1 কৰি দিলো কিমান পালো 103 পালো 103 পালো। গতিকে অপচন ইয়াৰ কোনটো কাৰেক্ট হ'ব অপচন এ টো কাৰেক্ট হ'ব। ইয়াৰ মিসিং নম্বৰটো এনসাৰ হ'ব 103। সো নেক্সট কোৱেশ্চন লৈ যাও। এতিয়া আমি কোৱেশ্চন 3 টো চাম। কোৱেশ্চন 3 টো দিছে 42 দিছে আগৰটো নিচিনা চাৰ্ট এখনে দিছে। গতিকে টেবুল এখন দি দিছে ইয়াত 42 দিছে 54 দিছে 36 দিছে নেক্সট 53 64 26 আৰু তাৰপিছত 82 কোৱেশ্চন মাৰ্ক 24। গতিকে আমি এটো সলভ কৰিবলৈ কি কৰিব লাগিব প্ৰথম 42 54 আৰু 36 কেনেকৈ হল তাক আমি চাম। এতিয়া 42 লগত আমি 42 যদি আমি ভাগ কৰি পেলাই মানে 4 + 2 কৰি দিও তেতিয়া ইকুৱেল কিমান পালো 6 পালো। নেক্সট আমাক মাজৰটো আমি থাকিব দিলো তাৰপিছত নেক্সট আমাক 36 বুলি দিছে 36 ৰ 3 + 6 ইকুৱেল কিমান পালো 9 পালো আৰু এতিয়া 6 যেটো পালো আৰু 9 যেটো পালো তাক আমি মাল্টিপ্লাই কৰিলো তেতিয়া কিমান পালো ইকুৱেল 54 পাই গলো। গতিকে আমি গম পালো যে এই নম্বৰ কিটা ফাৰ্স্ট প্লাস কৰিব লাগিব। গতিকে এতিয়া নেক্সট যেটো 53 আছে তাক আমি ভাগ কৰিলো ভাগ কৰি মানে 5 + 3 কৰিলো
তেতিয়া কিমান পালোঁ ইকুৱেল 8 পালোঁ সো নেক্সট 26 আছিলে 26 আমি 2 + 6 কৰিলোঁ কিমান পালোঁ 8 পালোঁ আৰু 8 আৰু 8ক আমি মাল্টিপ্লাই কৰি দিলোঁ 64 পালোঁ সো এতিয়া আমাক দিছে কি উলিয়াবলৈ কোৱেশ্চন মাৰ্কটো আমি সেকেন্ড যেটো আগৰকিটা ক্ষেত্ৰত যেটো টেকনিক ইউজ কৰিছো ইয়াতো একেটা সেম টেকনিকে আমি ইউজ কৰি আমাৰ কোৱেশ্চন মাৰ্কটো সলভ কৰিম সো কি কৰিব লাগিব 82 টু 8 + 2 কৰিলোঁ ইকুৱেল 10 পালোঁ নেক্সট 24 আছে 2 + 4 কৰিলোঁ 6 পালোঁ গতিকে 10 মাল্টিপ্লাই 6 কৰিলোঁ 60 পাই গলোঁ গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন বি টো ইয়াৰ কাৰেক্ট হ'ব ইয়াৰ মিসিং নম্বৰটো এনসাৰটো হৈছে 60 সো নেক্সট কোৱেশ্চনলৈ যাওঁ এতিয়া আমি কোৱেশ্চন 4 টো চাম কোৱেশ্চন 4 টো দিছে এনেকে এটা সার্কেল দিছে তাত 2 4 8 16 32 তাৰপিছত কোৱেশ্চন মাৰ্ক দিছে তাৰপিছত আকৌ নেক্সট 128 তাৰপিছত 256 বুলি দিছে গতিকে এতিয়া আমি কি কৰিব লাগিব এটো আমি সলভ কৰিম সো আমি তে জানো 2 * 2 = 4 হল 4 * 2 8 হ'ব নেক্সট 8 * 2 কিমান হ'ব 16 হ'ব 16 * 2 কিমান হ'ল 32 আৰু 32 * কিমান হ'ব 32 এক সেকেন্ড 32 আছে 32 লগত আমি 2 যদি মাল্টিপ্লাই কৰো 2 * 2 = 4 আৰু 3 * 2 = 6 গতিকে কি এনসারটো কিমান পালো 64 পালো আকৌ 64 মাল্টিপ্লাই 2 কৰিলে আমি 128 পালো আৰু 128 ৰ লগত মাল্টিপ্লাই 2 কৰিলে আমি কিমান পাম 256 গতিকে আমি গম পালো এই সার্কেলটোৰ ইটো হিটো লগত 2 পূৰণ হৈ গৈছে তেতিয়া আমি আমাৰ এনসারটো পাই গৈছো গতিকে 32 লগত আমি 2 যদি মাল্টিপ্লাই কৰি দিও তে 64 পাম গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন এ টো কাৰেক্ট হ'ব সো নেক্সট কোৱেশ্চন লৈ যাও এতিয়া কোৱেশ্চন 5 টো সাম কোৱেশ্চন 5 টো দিছে 25 দিছে তাৰপিছত নেক্সট 225 দিছে তাৰপিছত 36 দিছে তাৰপিছত কোৱেশ্চন মাৰ্কটো দিছে সো আমি এতিয়া কি কৰিব লাগিব আমি 25 টো কেনেকৈ পালো হেতু সাম গতিকে আমি জানো যে 5 * 5 5 মাল্টিপ্লাই 5 কৰিলে ইকুৱেল কিমান পালো 25 পালো সো নেক্সট 15 লগত আমি যদি 15 মাল্টিপ্লাই কৰো তেনে 225 পালো গতিকে আমি গম পালো 36 পাবলৈ হলে কি কৰিব লাগিব 6 * 6 36 গতিকে আগতো আমি দেখিছো 5 * 5 ৰ পিছত আমি ইয়া 6 * 6 কৰিছো গতিকে 15 ৰ লগত আমি 15 ৰ পিছত 16 নম্বৰটো আহে গতিকে 16 * 16 কৰিলে আমি 256 পালো গতিকে অপচন এ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এটো কোৱেশ্চনটো মিসিং নম্বৰটো আনসাৰ হৈছে 256 সো আজি ইয়াতে গোটেইকেইটা কোৱেশ্চন শেষ হৈছে আশা কৰিছো ভিডিওটো আপোনালোকে শেষলৈকে চাইছে আৰু ভিডিওটো আপোনালোকৰ বাবে নিশ্চয় হেল্পফুল হৈছে আৰু আপোনালোকে চাই ভাল পাইছে গতিকে লাইক কৰি দিব বুলি মই আশা ৰাখিলো আৰু এনে ধৰণৰ ভিডিওসমূহ ভৱিষ্যতে চাই থাকিবলৈ মোৰ এই চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল আগলৈ এনে ধৰণৰ ভিডিওসমূহ মোৰ এই চেনেলটোৰ পাই থাকিব গতিকে আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ